ৰাজনীতিৰ ক্ষেত্ৰত যিকোনো এজন ব্যক্তিয়ে এতিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, বিভিন্ন ৰাজ্যত বিভিন্ন চৰকাৰ হৈছে, সেই চৰকাৰৰ মুখ্যমন্ত্ৰীলৈতো তেখেতে শুভেচ্ছা জনাইছে। গতিকে তেখেতেও মৃণাল শইকীয়া এগৰাকী বিধায়ক আৰু তেখেতৰ কাষতে যোৰহাট সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ অহা কাৰণে তেখেতক এটা শুভেচ্ছা জনোৱাটো এইটো সৌজন্যতামূলক এটা কথা। গতিকে তাত বিশেষ ধৰিবলগীয়া কথাটো নাই, কিন্তু সেই কথাখিনিয়ে তেওঁ দল ত্যাগ কৰিব নেকি বা দলত নাথাকিব নেকি কথাটো নুসুচায়। কিন্তু এইবিলাক কথাত কোনোবাই মন্তব্য দিব, তাৰ ওপৰত আমি আৰু মন্তব্য দিম, সেই তেনেকুৱা বিতৰ্ক কৰাৰ মোৰ ইচ্ছা নাই। এই কথাখিনি ময়ো কিছুদিন আগতে কৈছিলোঁ কথাটোত, নহয় জানো? সেইটো হয়তো, কাৰণ যোৰহাট সমষ্টিত 10টা সমষ্টি আছে, বিধানসভা আছে, তাৰে মাত্ৰ মাজুলীতহে বিজেপিয়ে লিড অলপ পাইছে। কিন্তু সেই সমষ্টিটো যোৰহাট সমষ্টিত আমাৰ প্ৰায়গৰাকীয়ে মন্ত্ৰীয়ে তাত প্ৰচাৰ চলাইছে, প্ৰধানমন্ত্ৰী আহিছে, মুখ্যমন্ত্ৰী বহুবাৰ গৈছে, তাৰপিছতো নিজিকিল। জিকাৰ কাৰণে চেষ্টা অপ্ৰাণ কৰিছিল, কিন্তু নিজিকিল। তেওঁলোকৰ ৰণকৌশলৰ লগত হয়তো আমাৰ কিবা তালমিল নহ'ল, বা তেওঁ যি কৌশল লৈছিল আমি সেই কৌশলটো বুজিয়েই নাপালোঁ। এনেই ডাঙৰ মিটিং পাতিয়েই আমি সন্তুষ্ট থাকিলোঁ। গতিকে এই কথা বাৰ্তাবোৰৰ ওপৰতহে জিকা নিজিকাৰ কথাটো নিৰ্ভৰ কৰে। গতিকে বা আমাৰ ৰণকৌশল প্ৰস্তুত কৰা সকলে হয়তো তেওঁক বেছি অৱজ্ঞা কৰিলে। আৰু আন এটা কথা, যোৰহাট সমষ্টিটোত যিহেতু শিক্ষিত মানুহ বেছি আছে, গতিকে এই তুচ্ছ তাচ্ছিল্য ভৰা বক্তব্যৰে কাৰোবাক সৰু কৰিব গ'লে মানুহৰ গাত লাগে, আৰু সেইটোৱে হয়তো আমাৰ হিতে বিপৰীত কাল হোৱা যেন এটা অনুমান হয় বুলি আমি ভাবিছোঁ।